হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাছ কেপচাৰলৈ। এতিয়া সময় বাজিছে প্ৰায় 5টা গধূলি আৰু আমি দুয়োজনে যাবলৈ ওলাইছোঁ এটা ঠাইলৈ। ক'ত যাম, কি কৰিম, কি দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ বিহুফিল্ড গোৱালপাৰাৰ পৰা আগিয়া অভিমুখে। এতিয়া আমি দুৰ্গা মন্দিৰ পাৰ হৈ বাপুজী নগৰ পালোঁ। এয়া হৈছে বাপুজী নগৰৰ তিনিআলিটো, খুবেই ধুনীয়া। ইয়াতে এটা বজাৰ বহে। এয়া হৈছে 7 চিষ্টাৰ হস্পিটেল গোৱালপাৰা আৰু এয়া আমি আগবাঢ়িছোঁ আৰু আগলৈকে। এইখন হৈছে ভালুকডুবি বজাৰ। বৃহস্পতিবাৰে প্ৰত্যেক সপ্তাহত ইয়াতে বহে, খুব ভিৰ হয়। আৰু এইখন কি জানেনে, এইখন হৈছে প্ৰতিভা বৰুৱা পাণ্ডেৰ শিশু উদ্যান। এতিয়া আমি আৰু আগলৈ আগবাঢ়ি আছোঁ, ব'লক আপোনালোকে মোৰ লগত। এই ৰাস্তাৰে যায় আমাৰ ৰেলৱে ষ্টেচন, গোৱালপাৰা ৰেলৱে ষ্টেচন। আৰু এইখিনিৰ পৰাই লাহে 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 গোটেই গ্ৰীনেৰী এখন ধুনীয়া পৰিৱেশ আপোনালোকে পাই গৈ থাকিব। এইখন হৈছে গোৱালপাৰা চিভিল হস্পিটেল। এতিয়া আপোনালোকে লাহে লাহে ৰাস্তাবিলাক চাওকচোন, কি ধুনীয়া পৰিৱেশ এটা, প্ৰাকৃতিক পৰিৱেশ খুবেই ধুনীয়া। এইখন গোৱালপাৰা ইংলিছ স্কুল। আৰু লাহে লাহে আমি আগবাঢ়ি গৈ আছোঁ। এতিয়া যিমানে আগবাঢ়ি গৈ থাকিব, দুয়ো কাষে গছ গছনিৰ যি প্ৰাকৃতিক সৌন্দৰ্য দেখি পেলাই সঁচাই খুবেই ভাল লাগে। আৰু এতিয়া আমি আহি পালোঁ শ'লমাৰী। আৰু এয়া আপোনালোকে এতিয়া দেখিবলৈ পাব গোৱালপাৰাৰ এখন জাগ্ৰত মাৰ মন্দিৰ, শ'লমাৰী কালী মন্দিৰ বুলি কয়। আজি আপোনালোকক মই বাহিৰৰ পৰিৱেশে দেখালোঁ, কেতিয়াবা নিশ্চয় ভিতৰত গৈ পেলাই ভিতৰৰ পৰিৱেশ দেখাম। এতিয়া ব'লক আগবাঢ়ি গৈ থাকোঁ। এইখিনি এতিয়া আমি পালোঁ শ'লমাৰীৰ মেইন পইণ্ট। আৰু এইখিনি বহুতখিনি চেঞ্জ হ'বলৈ গৈ আছে আৰু হৈও আছে, কাৰণ আগলৈকে ইয়াতে ট'লগেট বহোৱাৰ কথা চিন্তা কৰিছে। আৰু ইয়াতে এতিয়া বহুত মানুহে নতুন কৰি দোকান পোহাৰ বনাইছে। খুবেই এতিয়া ইয়াতে এখন কমাৰ্চিয়েল পইণ্ট হ'বলৈ গৈ আছে। আৰু আগলৈকে মই আপোনালোকক দেখুৱাম, সেই দূৰত দেখা পাইছেনে, এতিয়া হয়তো আপোনালোকে দেখা নাপাব, তাতে ড্ৰেগন ফ্ৰুটছৰ খেতি হয়। কেতিয়াবা মই আপোনালোকক নেক্সট ব্লগত দেখুৱাম, আজি এনেকৈয়ে দেখাই দি আছোঁ। আৰু এইবিলাক দেখিছেনে, মই আপোনালোকক ক'লোঁ নহয় এইখিনি 4 লেন কৰিব, গতিকে 4 লেনৰ ৰাস্তা ইয়াতে বনোৱাই আছে। বহুত ভাল লাগিছে, বহুত ডাঙৰ ৰাস্তা হ'ব। আৰু কিন্তু এটা কথাত বেয়া লাগিছে যে বহুত মানুহৰ ঘৰ ভাঙি দিছে, কাৰোবাৰ ৱাল ভাঙিছে, কাৰোবাৰ ঘৰৰ আধা পাৰ্ট ভাঙিব লগা হৈছে, বেয়া লাগিছে। এইখিনি আমি পাই গ'লোঁ এতিয়া আগিয়াৰ তিনিআলি, আৰু এইখিনি হৈছে আগিয়াৰ মেইন বজাৰ। এতিয়া আমি এইফালে ৰাইট ছাইডে যাম, লেফ্ট ছাইডত গ'লে আমি গুৱাহাটী ওলামগৈ। এইফালে আমি ৰাইট ছাইডত গৈ আছোঁ। আমি য'লৈকে গৈ আছোঁ সেইটো আপোনালোকক দেখুৱাম, চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া আমি যাম ফতেহপুৰ, আগিয়াৰ ফতেহপুৰত কি আছেনো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলেহে গম পাব। আৰু আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু এয়া আমি এইফালে গৈ আছোঁ সোমাই পেলাই, এয়া ফতেহপুৰলৈকে ওলাই আৰু চিধা গ'লে আপোনালোকে লক্ষীপুৰ ছাইড পাবগৈ। চ' ইফালে ৰাস্তা খুবেই বেয়া, বাপৰে বহুত জাৰ্কিং পাইছোঁ। এয়া আমি তেওঁলোকৰ ঘৰ পালোহি। এতিয়া আমি ইয়াতে বাইকখন ৰখাই লওঁ। এয়া য'লৈকে আমি গৈ আছোঁ তেওঁলোকৰ এণ্ট্ৰেঞ্চ। চ' ব'লক প্ৰথমতে আপোনালোকক দেখাওঁ, এইবিলাক দেখিবলৈ পাইছেনে, বাদাম ভজা, চিৰা ভজা, বুট ভজা, খাওঁ খাওঁ লাগি গৈছে, হয়নে নহয় কওকচোন বাৰু। কিন্তু ইয়াতে খাবৰ কাৰণে নহয়, এয়া এজন যুৱকে ঘৰতে নিজে প্ৰস্তুত কৰি নিজৰ সংস্থাপন উলিয়াই লৈছে। আচলতে সৎ মনোভাৱ, কৰ্মৰ প্ৰতি স্পৃহা আৰু বিশাল মানসিকতা থাকিলে মানুহে সকলো কামতে আগবাঢ়ি যাব পাৰে। আৰু তাৰে এটা ডাঙৰ উদাহৰণ দিছে এয়া আগিয়াৰ ফতেহপুৰৰ ৰুবুল নাথ নামৰ যুৱকজনে।
সৰুৰে পৰা জীৱনটোত ইমান ঘাত প্ৰতিঘাত পাই থকা যুৱকজনে কেতিয়াও জীৱনত হাৰ মনা নাই আৰু আগবাঢ়ি যোৱাৰ মানসিকতা ৰাখিছে আৰু তাকে উৎসাহ দিবৰ কাৰণে আজি আমি তাৰ ঘৰত উপস্থিত হ'লোঁ আৰু আজিও আমি আমাৰ ঘৰৰ কাৰণে কেইটামান বজাৰ তাৰে পৰা ল'লোঁ আৰু সি খুবেই ভাল পাইছে আৰু মোৰ আটাইতকৈ ভাল লাগিছে যে তেওঁলোকৰ ঘৰৰ অভিভাৱকসকলক দেখা পাই পেলাই তেওঁলোকৰ মা দেউতা ভাইটি ভণ্টি সকলোৱে তাক ইমান ছাপোৰ্ট কৰিছে আৰু তেওঁলোকে লগে ভাগে মিলি এই ব্যৱসায়টো আৰম্ভ কৰি পেলাই আগবঢ়াই লৈ গৈয়ে আছে। তোমাৰ সদায় মংগল হওক তাৰে কামনা কৰোঁ ৰুবুল আৰু আগবাঢ়ি যোৱা। আৰু আজিৰ ব্লগ ইয়াতেই শেষ কৰিলোঁ। নেক্সট ভিডিঅ'ত মই তাৰ গোটেই জাৰ্ণিটো তাৰ মুখেৰে ল'ম, সি আৰু আগবাঢ়ি যাওক। ধন্যবাদ।